হেল্ল'। অসমীয়া প্ৰতিদিনৰ লগত আপুনি মই এটা আৰ্টিকেলৰ কথা সুধিব বিচাৰিছিলো। এই আৰ্টিকেলটো পাব্লিছ হৈছিলে দেওবাৰৰ দিনা 1 জুন 2014। আপুনি লিখিছিলে নেকি এইটো আৰ্টিকেল? হিৰেণ মাৰ্কিন ডেৰ দশক জুৰি প্ৰবাসী অসমীয়াই চলাইছে মাৰ্কিন কল্পতৰু। আপুনি লিখিছিলে নেকি? নাই মই লিখা নাই। আপুনি জানে নেকি কোনবাই লিখিছিলে? তেওঁৰ নামো হিৰেণে আছিলে। আপোনালোকৰ অসমীয়া প্ৰতিদিনৰ আৰ্টিকেল দেওবাৰৰ দিনা 1 জুন 2014 চনত, আজিৰ পৰা 11 বছৰ আগতে। আপোনাৰ বয়স কিমান হৈছে? মোৰ বয়সটো 50 পাৰ হৈ গৈছে। 50 পাৰ হৈছে। মোৰ 58। একেই দিয়ক, হ'ব সেনেকুৱাই হ'ব। একেই নহয়, বেলেগ। মই 158 বছৰ। মোৰ নাম অভিনৱ বৰঠাকুৰ। আপুনি যে এডিটৰ হয় নহয়, তাতে এডিটৰ আপোনাৰ নম্বৰটো পাইছো, আপুনি এডিটৰ হয় নহয়? আপুনি বহুত ডাঙৰ পজিশ্যনত আছে। আপোনাৰ পজিশ্যনটো বহুত ডাঙৰ। আপোনাৰ নাম হ'ল কলিতা, হিৰেণ কলিতা। আপুনি সাপ্তাহিক যিখন কৰে নহয়, অমৃত প্ৰবাহ নামৰ উইকলি মেগাজিনখনৰ আপুনি এডিটৰ হয়। আপুনি দুটা সত্য কথা লিখিব পাৰিব নেকি? আপোনাৰ কলম থাকে নহয়, কলম তাতে সম্পাদকীয়। আপুনি দুটা সত্য কথা লিখক যে পৃথিৱীখন সমতল ক্ষেত্ৰ, এখন গোলক নহয়, এইটো এটা প্ৰচণ্ড ডাঙৰ মিছা 500 বছৰীয়া। আৰু ৰূপ হ'ল পইচা। এই দুটা কথা লিখিব পাৰিবনে নোৱাৰে? পাৰিম। আৰু যদি আপুনি নোৱাৰে, আৰু 4-5 মাহৰ পিছত মই কিন্তু এটা হাতত ৰিভলভাৰ আৰু বা কিবা এটা লৈ আহি আপোনাৰ মূৰত গুলি ঠুকিব পাৰো। মই ইমান ভয়ানক মানুহ। মই কৈছো নহয়, মোৰ নাম অভিনৱ বৰঠাকুৰ। মই আমেৰিকাৰ প্ৰেচিডেন্সিয়েল কেণ্ডিডেট হৈ খেলিছিলো নহয়। এটা সোমাই আছো, মোক কোনেও ধৰিব নোৱাৰে। পুলিচ আহিলে চব পলাই যায়। কল ৰেকৰ্ডেড, মই পাব্লিছো কৰি দিম। আপোনাৰ পৰা যেতিয়া মই আপোনাৰ হেৰিখন কিনিম, মই 1 সপ্তাহ কিনিম, 2 সপ্তাহ কিনিম, 3 সপ্তাহ কিনিম, 5 সপ্তাহ কিনিম। 5 সপ্তাহৰ পিছত যদি মোৰ কথা নোলায়, তেতিয়াহ'লে মই আপোনাৰ এই অডিঅ'টো পাব্লিছ কৰি দিম। ঠিক আছে? চোৱা হ'ল নগেন, উল্টাও নগেন, পাল্টাও নগেন।